মই আজিকালি বহুত চিন্তা কৰি থকা হৈছিলোঁ। মোৰ স্বাস্থ্য এতিয়া দিনে দিনে বেছিয়ে বেয়া হৈ যাবলৈ ধৰিছিল। সেইকাৰণে মই কাকো নজনোৱাকৈ ডাক্তৰৰ ওচৰলৈ চেকআপ কৰাবলৈ গ'লোঁ। তাত ডাক্তৰে ক'লে যে সকলো নৰ্মেল আছে। তাৰপিছত মই মোৰ সমস্যাৰ বিষয়ে মই ক'লোঁ। সেয়া শুনি তেওঁ অলপ আচৰিত হ'ল আৰু যেতিয়া তেওঁ মোৰ অপাৰেশ্যন কৰালে তেতিয়া তেওঁ চিঞৰি উঠিছিল। ঈশ্বৰৰ নাম ল'বলৈ ধৰিলে কাৰণ মোৰ পেটত মোৰ নাম উৰ্মিলা আৰু মই দেখাত বহুত ধুনীয়া আছিলোঁ। সেইকাৰণে মোৰ শাহুৱে মোক পচন্দ কৰিছিল। তেওঁৰ এজনী পুতেক আৰু 5জনী জীয়েক আছিল। তাৰ ভিতৰত 2জনীৰে বিয়া হৈ গৈছিল। মই মান্তি হোৱা নাছিলোঁ সেইখন ঘৰত বিয়া হ'বলৈ, কিন্তু মোৰ দেউতা আৰু শহুৰে একেলগে ব্যৱসায় কৰিছিল। তেওঁলোকৰ সম্পৰ্কত যাতে একো দূৰত্ব নাহে সেইবাবে মই বিয়া হ'বলৈ বাধ্য হ'বলগীয়া হৈছিল। মই যদি বিয়া নহ'লোহেঁতেন তেনেহ'লে তেওঁ মোৰ দেউতাক বহুত অশান্তি কৰিলেহেঁতেন। হয়তো তেওঁ কোৰ্ট কাছাৰীলৈকে যাবলগীয়া হ'লহেঁতেন, কাৰণ ব্যৱসায়ত বহুত লোকচান হৈ গৈছিল। তেওঁৰ ল'ৰাটোৰ নাম আছিল বিনোদ। কেইদিনমানৰ পিছতে আমাৰ বিয়া হৈ গ'ল আৰু তাকো বৰ ধুমধামেৰে, কাৰণ মোৰ শহুৰৰ আৰ্থিক অৱস্থাটো বৰ ভাল আছিল। মোৰ মাৰ ঘৰ চহৰত আৰু শহুৰৰ ঘৰ গাঁৱত আছিল। যেতিয়াই মই বিয়া হৈ শহুৰৰ ঘৰ পালোহি তেতিয়া দুদিন পিছতে শাহুমাই ক'বলৈ ধৰিলে, এতিয়া সোনকালে মোক আইতা বনাই দিয়া। ল'ৰাই হওক বা ছোৱালী, মোৰ তাত কোনো আপত্তি নাথাকিব। মই তেতিয়া ভাবিছিলোঁ যে হয়তো মোৰ শাহুমাই কেঁচুৱা বহুত ভাল পায়, সেইকাৰণেহে হয়তো তেওঁ ইমান সন্তান জন্ম দিছিল। কিন্তু তেনেকুৱা একো কথাই নাছিল। সকলোৱে মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল আৰু বিয়াৰ দুদিন পিছতে তেওঁলোকে মোক সন্তানৰ কথা ক'বলৈ ধৰিলে। এতিয়া বিয়াৰ 2 মাহ হৈ গৈছিলহে, কিন্তু মই এতিয়ালৈকে একো ভাল খবৰ দিয়াই নাছিলোঁ। সেইকাৰণে মোৰ শাহুমাৰ মোৰ ওপৰত খং উঠিল আৰু তেতিয়াই মোৰ স্বামীক ক'লে যে এটা কাম কৰা, তাইক ডক্তৰৰ ওচৰলৈ লৈ যোৱা। সমস্যাটো কি তুমি চাই আহা। যেতিয়া মোৰ স্বামী কোঠালৈ আহিল তেতিয়া মই ক'লোঁ যে এতিয়া আমাৰ বিয়া হোৱা মাত্ৰ 2 মাহ হৈছেহে আৰু আপুনি মোক কি কেঁচুৱা জন্ম দিবলৈহে আনিছিল নেকি বাৰু। মোৰ কথাটো শুনাৰ পিছত মোৰ স্বামীয়ে খং কৰিলে আৰু ক'লে যে তুমি মনে মনে থাকা, বেছি কথা কোৱাৰ কোনো দৰকাৰ নাই। মায়ে যেনেকৈ কয় সকলো তেনেকৈ হ'ব। মই মনে মনে থাকিলোঁ, কিন্তু মোৰ মনত বহুত কথাই খেলি মেলি লগাবলৈ ধৰিলে। এতিয়া বিয়াৰ 6 মাহ হৈ গৈছিল, কিন্তু মই এতিয়াও ঘৰৰ মানুহক সেই খবৰটো দিব পৰা নাছিলোঁ। আৰু যেতিয়া 7 মাহ হ'ল তেতিয়া শাহুমাই ঘৰত হুলস্থুল লগাই দিলে যেন 7 মাহ নহয় 7 বছৰ শেষ হৈ গৈছিল। এতিয়া তেওঁ মোক ডক্তৰৰ ওচৰলৈ লৈ গ'ল। তেতিয়া ডক্তৰে ক'লে যে এতিয়াতো কেইমাহমান হৈছেহে, তাত চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকে আৰু কিছুদিন অপেক্ষা কৰি চাওক, তাৰপিছত টেষ্ট কৰি চাম সমস্যাটো কি। তেতিয়া শাহুমাই ডক্তৰক ক'লে যে আপুনি মাত্ৰ মোক এই কথাটো কৈ দিয়ক যে তাই মাক হ'বলৈ পাৰিব নে নোৱাৰে। তেতিয়া ডাক্তৰে ক'লে যে নিশ্চয় চেকআপ কৰি ক'ব পৰা যাব। ডাক্তৰে যেতিয়া মোৰ চেকআপ কৰি আছিল তেতিয়া ডাক্তৰে মোক ক'লে যে তোমাৰ শাহুজনী বৰ অদ্ভুত ধৰণৰ। সেইকাৰণে মই তেনেকৈ ক'লোঁ। তেতিয়া মই ডাক্তৰক সুধিলোঁ যে তাৰ মানে মোৰ কিবা সমস্যা আছে নেকি। ডাক্তৰে ক'লে যে অলপ সমস্যা আছে, কিন্তু সেয়া কেইদিনমানতে ঠিক হৈ যাব। তুমি চিন্তা কৰিবলগীয়া একো কাৰণ নাই। যদি এই কথাটো মই তোমাৰ শাহুক কৈ দিওঁ তেনেহ'লে তোমাৰ ঘৰখনকে ভাঙি পেলাব। তেতিয়া মই ক'লোঁ যে ধন্যবাদ ডাক্তৰ, আপুনি বহুত ভাল মানুহ। তেতিয়া ডাক্তৰে ক'লে যে কোনো কথা নাই, আমি জানো কোনজন মানুহক কেতিয়া কি কথা ক'ব লাগে আৰু নালাগে। এতিয়া আমি দুয়ো ঘৰলৈ উভতি আহিলোঁ। সময়বিলাক এনেকৈ পাৰ হৈ গৈ থাকিল। তাৰপিছতো 4-5 মাহ পাৰ হৈ গ'ল, মই কিন্তু একো ভাল খবৰ দিবলৈ পৰা নাছিলোঁ। এতিয়াতো মোৰ শাহুমাই মোক বাজি বুলি ক'বলৈ ধৰিলে। ঘৰলৈ কোনো মানুহ আহিলেও তেওঁলোকৰ আগত মোক বাজি বুলিয়েই কৈছিল যে মোৰ ল'ৰাৰ জীৱনটো ধ্বংস হৈ গ'ল। কি ভাবি আছিলোঁ আৰু কি হৈ গ'ল। এতিয়া মই তেওঁক কিবা ক'বলৈ গ'লেও মোকেই ওলোটাই তেওঁ আৰু 4 মান কথা কৈছিল। তেওঁ তেতিয়া কৈছিল যে আজিকালি ছোৱালীবিলাক ইমানেই চতুৰ যে তেওঁলোকে নিজে সকলো জানিলেও কাকোৱে একো নকয়, আৰু আমি কি জানিছিলোঁ যে তুমি এজনী বাজি ওলাবা বুলি। জনা হ'লে মই মোৰ ল'ৰাৰ বিয়া তোমাৰ লগত কেতিয়াও নকৰিলোহেঁতেন। এনেকৈ আমাৰ বিয়া হোৱাৰ এবছৰ হৈ গৈছিল আৰু তেতিয়া মই 3 মাহৰ গৰ্ভৱতী আছিলোঁ। সেইটো সময়ত মোৰ বয়সো বৰ বেছি নাছিল, নহ'লে বয়সৰ কাৰণেও মই নানা ধৰণৰ কথা শুনিবলগীয়া হ'লহেঁতেন। মোৰ স্বামীয়ে মোৰ কোনো কথাই শুনা নাছিল। শাহুমাই যিয়ে কৈছিল তেওঁ তাকেই মানি লৈছিল। সেই কথাটোক লৈ মই এতিয়া বৰ চিন্তিত হৈ পৰিছিলোঁ। এদিন হঠাতে মোৰ গাটো বেয়া হৈ গৈছিল। মোৰ স্বামীয়ে মোক গাঁৱৰ ওচৰৰ বেছ এজনৰ ওচৰলৈ লৈ গ'ল আৰু তাতে মই গম পালোঁ যে মই গৰ্ভৱতী হৈছোঁ বুলি। কথাটো শুনাৰ পিছতহে তেওঁলোকে এক শান্তিৰ উশাহ লৈছিল, কিন্তু মোৰ শাহুৰ মনটো ভাল নাছিল।
কাৰণ তেওঁ সেইসকল লোকক এতিয়াও কি উত্তৰ দিব যাক মই বাজি বুলি কওঁ। কিন্তু মোৰ শাহুৰ মনটো একেবাৰে ভাল নাছিল, কাৰণ তেওঁ সেইসকল লোকক এতিয়া কি উত্তৰ দিব যাক মই বাজি বুলি কৈছিল। কিন্তু মোৰ শাহুমাৰ মনটো এতিয়াও ভাল লগা নাছিল, কাৰণ তেওঁ সেইসকল লোকক এতিয়া কি উত্তৰ দিব যাক মই বাজি বুলি কৈছিল। মই ভাবিলোঁ যে এতিয়া সকলোৰে মোৰ বাবে যত্ন ল'ব। মই এতিয়া ভাবিছিলোঁ যে সকলোৱে মোৰ যত্ন ল'ব, কিন্তু তেনেকুৱা একোৱেই নহ'ল মোৰ লগত। এতিয়া মই ঘৰৰ সকলো কামেই কৰি আছিলোঁ আৰু লগতে খোৱা বোৱাৰ ওপৰতো তেওঁলোকে একো গুৰুত্ব দিয়া নাছিল। যেতিয়াই মই মোৰ স্বামীক কিবা খাবলৈ বিচাৰোঁ, তেতিয়া তেওঁ কয় যে মই মোৰ মাক সুধিহে তোমাক দিম। তাৰপিছত তেওঁ শাহুমাক ক'লে যে মা, উৰ্মিলাক ফল আনি দিওঁ। তেতিয়া শাহুমাই ক'লে যে কোনো দৰকাৰ নাই। মইতো মোৰ জীৱনকালত বহুতো ল'ৰা ছোৱালী জন্ম দিলোঁ, মোৰতো কোনো সমস্যা হোৱা নাছিল। এইবিলাক আজিকালিৰ ছোৱালীৰ নাটক হয়। এইটো সময়ত নিজৰ গিৰিয়েকক আঙুলিৰ মূৰত নচুৱাবলৈ চেষ্টা কৰি থাকে। তাইৰ এতিয়া একো বেমাৰ হোৱা নাই, একো লাভ নাই তাইক ফল মূল আনি খুৱাবলৈ। মহিলাৰ শৰীৰেই সন্তান জন্ম দিবলৈ বনাইছে। এতিয়া তই তাইৰ কথাবিলাক এখন কাণেৰে শুনি আন এখন কাণেৰে উলিয়াই দিবি। শাহুমাৰ এইবিলাক কথা শুনি মোৰ বহুত বেয়া লাগিলে। মোৰ সৰু সুৰা কিছুমান সমস্যা হ'বলৈ ধৰিছিল, কাৰণ এয়া মোৰ প্ৰথম প্ৰেগনেঞ্চি আছিল। যেতিয়া মই স্বামীক মোৰ সমস্যাৰ বিষয়ে কৈছিলোঁ, তেতিয়া তেওঁ কৈছিল যে মোৰ মাৰটো কেতিয়াও কোনো অসুবিধাৰ হোৱাই নাছিল। তেনেহ'লে তোমাৰ ক্ষেত্ৰত এনেকুৱা কিয় হৈছে? এদিন মোৰ ডাঙৰ ননদজনী ঘৰলৈ আহিল। তেওঁ মাক হ'বলৈ ওলাইছিল। তেওঁ শাহুমাক ক'বলৈ ধৰিলে যে কেতিয়াবা কেতিয়াবা পেটত বহুত বিষ হ'বলৈ ধৰে। তেওঁৰ কথাত শাহুমাই ক'লে যে এইবিলাক হৈয়ে থাকে, ফল মূল তুমি অলপ বেছিকৈ খাবা আৰু বিষ হ'লে আৰাম কৰিবা। তেওঁৰ সেইবিলাক কথা শুনি মোৰ এতিয়া বৰ অদ্ভুত যেন লাগিছিল, কাৰণ মই তেওঁক মোৰ সমস্যাৰ বিষয়ে ক'লে তেওঁ এইবিলাক সৰু সৰু কথাত মন দিব নালাগে, চিন্তা কৰিবলগীয়া কোনো কথা নাই এই বুলি কৈছিল। মোৰ পেটটো এতিয়া বাহিৰলৈ ডাঙৰকৈ ওলাই আহিছিল। ইমান ডাঙৰ পেট মই কেতিয়াও কাৰোৰে দেখা নাছিলোঁ। যেতিয়া মই মোৰ শাহুমাক এই বিষয়ে ক'লোঁ, তেতিয়া তেওঁ ক'লে যে প্ৰথম সন্তান যে, সেইকাৰণে তোমাৰ এনেকুৱা লাগিছে। তুমি এতিয়া উল্টা পুল্টা কথা ভবাৰ কোনো প্ৰয়োজন নাই। পৃথিৱীত অকল তুমিয়ে মাক হ'বলৈ ওলোৱা নাই, বিষ হ'লে হ'বলৈ দিয়া। কিন্তু মোৰ এনেকুৱা লাগিছিল যে মোৰ পেটটো অলপ বেছিকৈ বাহিৰলৈ ওলাই আহিছে, কিন্তু তাৰ কাৰণ মই এতিয়া বুজিবলৈ পৰা নাছিলোঁ। এনেকৈ এদিন মোৰ পেটটো বিষাবলৈ ধৰিলে। মই মোৰ মালৈ ফোন কৰিলোঁ আৰু মায়ে ক'লে যে তুমি ডাক্তৰক দেখুৱাই আহা। কিন্তু মই মাক কেনেকৈ কওঁ যে শাহুমাই মোক ডাক্তৰৰ ওচৰলৈ লৈ নাযায়। মোৰ শাহুৰৰ মানুহে একেবাৰে মোৰ যত্ন লোৱা নাছিল। তেওঁলোকে কেৱল পইচাৰ কথাহে চিন্তা কৰিছিল আৰু মোৰ জীৱন নৰকলৈ পৰিণত কৰিছিল। এতিয়া মোৰ স্বামীয়ে মোৰ ওপৰত একেবাৰে গুৰুত্বই দিয়া নাছিল, না তেওঁ মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল। কিন্তু মই মনতে ভাবিলোঁ যে এবাৰ হ'লেও ডাক্তৰক দেখুৱাব লাগিব। সন্তানটো ঠিকে আছেনে নাই এইবিলাক কথা মই জানিব লাগিব। কিন্তু এতিয়া এইবিলাক কথা ডাক্তৰৰ অবিহনে কেতিয়াও গম পোৱা নাযাব। এতিয়া মোৰ 9 মাহ আৰম্ভ হৈ গৈছিল। মই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ যে মোৰ সন্তানটোক ভালে কুশলে ৰাখিবা। ইমান দিন ঠিকেই ৰাখিলা আৰু কেইদিনমান ভালে ৰাখিবা প্ৰভু। তেনেতে আমাৰ ঘৰৰ ওচৰৰ মহিলা এগৰাকী আমাৰ ঘৰলৈ বুলি আহিছিল। তেওঁ তেতিয়া মোৰ বাঢ়ি অহা পেটটো দেখি বৰ আচৰিত হৈ পৰিছিল। তাৰপিছত শাহুমাই তেওঁক ক'বলৈ ধৰিলে মই মোৰ বোৱাৰীৰ বহুত যত্ন লওঁ বুলি। তাইক নানা ধৰণৰ খোৱা বস্তু সময়মতে দিওঁ, সেইকাৰণে তাইৰ পেটটো অলপ বেছিকৈ বাঢ়িছে। কিন্তু সত্য কথাটো কি সেয়া মইহে জানিছিলোঁ। এদিন মই ভুলতে এটা আপেল খাইছিলোঁ। সেই কথাটোতে মোৰ ননদে কিমান হুলস্থুল লগাই দিছিল। কিন্তু সেইটো সময়ত ঘৰৰ কোনো মানুহে তাইক একো নক'লে। এতিয়া মোৰ 9 মাহ সম্পূৰ্ণ হৈ গৈছিল। শাহুমাক ক'লোঁ যে মা, এবাৰতো ডাক্তৰক দেখুৱাব লাগিছিল। মোৰ এতিয়া 9 মাহ সম্পূৰ্ণ হৈ গৈছে। তেতিয়া শাহুমাই ক'লে যে তোমালোক আজিকালি ছোৱালীবোৰে তাৰিখটোও ভালকৈ মনত নাৰাখা। তোমাৰ দিনবিলাক পাৰ হৈ যোৱা হ'লে তোমাৰ পেটত বিষ হৈ থাকিলেহেঁতেন। তোমাৰ পেটত বিষ হোৱা নাই, তাৰ মানে এইটোৱেই কথা তুমি বুজিবলৈ পাৰিবা যে তোমাৰ এতিয়া সময় হোৱা নাই। কিন্তু মোৰ পেটটো অলপ বিষাই আছিল। তাৰপিছত মোৰ স্বামীয়ে মোক সেই বেদজনৰ ওচৰলৈ লৈ গ'ল। বেদজনে মোক চালে আৰু ক'লে এতিয়া সময় আছে। তাৰপিছত মই ঘৰলৈ অহাত শাহুমাই ক'লে যে দেখিলানে মই কৈছিলোঁ নহয় সময় পাৰ হৈ যোৱা নাই বুলি। শাহুমাই তেতিয়া কৈছিল যে প্ৰথম মই তোমাক দেখিছোঁ এনেকুৱা যিয়ে কেঁচুৱা জন্ম দিবলৈ ইমান হুলস্থুল লগাই আছে। কেঁচুৱাটো জন্ম দি তুমি মুক্ত হ'বলৈ বিচাৰিছা, কিন্তু আচলতে কি কেঁচুৱাটো জন্ম দি সঁচাকৈ মই মুক্ত হৈ যামনে বাৰু? কেঁচুৱাটোৰ দায়িত্ব ল'ব নালাগিব নেকি? তাক চোৱা চিতা কৰিব নালাগিব নেকি বাৰু? তেওঁলোকৰ এতিয়া মোৰ আৰু মোৰ পেটত থকা কেঁচুৱাটোক লৈ কোনো চিন্তাই নাছিল। আৰু এনেকৈ মোৰ পেটটো দিনে দিনে বাঢ়ি গৈ থাকিল। এদিন মই মুকলি বতাহ খাবলৈ বাহিৰৰ চোতালত থিয় হৈ আছিলোঁ। তেনেতে আমাৰ ঘৰৰ সন্মুখেৰে আমাৰ ওচৰৰ খুৰী
আৰু তেওঁৰ বোৱাৰী কৰবালৈ গৈ আছিল। খুৰীগৰাকী মোৰ শাহুমাৰ লগত বহুত ভাল সম্পৰ্ক আছিল। তেনেতে তেওঁলোকে মোক দেখিলে আৰু মোক ইংগিতেৰে তেওঁলোকৰ ওচৰলৈ মাতিলে আৰু ক'বলৈ ধৰিলে, এয়া কি অৱস্থা কৰি ৰাখিছা নিজৰ। তেতিয়া মই ক'লোঁ যে খুৰী, মোৰ এতিয়া 10 মাহত ভৰি দিলে আৰু মোৰ বহুত বিষ হৈ থাকে। তেতিয়া খুৰী আচৰিত হ'ল আৰু ক'লে যে হে ভগৱান, তুমি যে এতিয়াও ঠিকেই আছা। নিজকে অৱহেলা নকৰিবা আৰু ডাক্তৰৰ ওচৰলৈ গুচি যোৱা। এতিয়া তুমি সময় থাকোঁতেই দেখুৱাই লোৱা। তেওঁলোকৰ কথাবিলাক শুনি থাকিলে তোমাৰ নিজৰে কিবা এটা বিপদ হ'ব। এতিয়া নিজৰ কাৰণে আৰু নিজৰ আহিবলগীয়া সন্তানৰ কাৰণে যুঁজিবলৈ শিকা, নহ'লে পিছত পস্তাব লাগিব। মোৰ অৱস্থাটো দেখি এতিয়া তেওঁলোকৰো চিন্তা হৈছিল আৰু খুৰীৰ কথাখিনি শুনি মই খুব চিন্তাত পৰিছিলোঁ। মই এতিয়া কথাখিনি মোৰ স্বামীক ক'লোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই তোমাক বেজৰ ওচৰলৈ লৈ যাম। তেতিয়া মই ক'লোঁ যে বেজৰ ওচৰলৈ নহয়, মোক ডক্তৰৰ ওচৰলৈ লৈ ব'লা। মোৰ এতিয়া 10 মাহো অতিক্ৰম কৰি গৈছে, হয়তো মোৰ অপাৰেশ্যন কৰাব লাগিব পাৰে। তেতিয়া তেওঁ ক'লে যে অপাৰেশ্যন, তোমাৰ মাথা বেয়া হৈছে নেকি? অপাৰেশ্যন কৰিলে কিমান টকা দৰকাৰ হ'ব সেইটো তুমি অনুমানো কৰিব নোৱাৰা। তেওঁৰ কথাবিলাক শুনি এতিয়া মোৰ খং উঠিবলৈ ধৰিছিল। তেওঁৰ কথা শুনি মই ক'লোঁ যে তুমি পইচাৰ পিছতে লাগি আছা, কি এয়া তোমাৰ সন্তান নহয় নেকি? তেতিয়া তেওঁ তাৰ পৰা ওলাই গুচি গ'ল। মই বহুত কান্দিছিলোঁ আৰু তেতিয়াই মোৰ সেই খুৰীগৰাকীৰ কথা মনলৈ আহিল যে মই মোৰ সন্তানৰ কাৰণে যুঁজিব লাগিব। এতিয়া মই মোৰ এখন চাদৰ কাটি কেঁচুৱাৰ কাৰণে 2যোৰমান কাপোৰ বনালোঁ আৰু 2খন মোৰ চাদৰ বেগত ভৰাই মই মনে মনে হস্পিটেল পালোঁগৈ। মই জানিছিলোঁ যে যেতিয়া তেওঁলোকে গম পাব যে মই ঘৰত নাই বুলি, তেতিয়া তেওঁলোকে এয়াই ক'ব যে মই ঘৰ এৰি পলাই গৈছোঁ বা ক'ব যে কাকোৱে একো নজনোৱাকৈ ক'ৰবালৈ গুচি গৈছে বুলি। কিন্তু মোৰ এতিয়া মাত্ৰ মোৰ সন্তানৰ বাহিৰে আন একোৰ কথাই চিন্তা হোৱা নাছিল। এতিয়া মই হস্পিটেলত উপস্থিত হৈছিলোঁহি আৰু ডাক্তৰক দেখুৱালোঁ। ডাক্তৰে তেতিয়া পৰীক্ষা কৰি আচৰিত হ'ল আৰু তেওঁ পৰীক্ষা কৰি যি দেখিলে সেয়া দেখি তেওঁৰ নিজৰ চকুৰে বিশ্বাস কৰিব পৰা নাছিল। মই ডাক্তৰক সুধিলোঁ যে কি কথা। তেতিয়া ডাক্তৰে মোৰ কান্ধত হাত থৈ ক'লে, ভয় নাখাবা, সকলো ঠিক হৈ যাব, তুমি আমাৰ লগত ব'লা। লগতে তুমি এটা কাম কৰা, তোমাৰ স্বামীক ফোন কৰি ইয়ালৈ মাতি দিয়া। মই ক'লোঁ যে তেওঁ ইয়ালৈ নাহে। তেতিয়া ডাক্তৰে মোৰ মাক মাতিবলৈ ক'লে। মই তেতিয়া মালৈ ফোন কৰিলোঁ আৰু ক'লোঁ যে কাকোৱে একো নজনাকৈ চিধাই তুমি হস্পিটেললৈ আহি যোৱা। ডাক্তৰে মোক ক'লে যে তোমাৰ অপাৰেশ্যন কৰাব লাগিব। সেইটো কথা মই আগতেই জানিছিলোঁ, কিন্তু যেতিয়া মোক অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল তেতিয়া তাত আৰু 4জনতকৈ বেছি ডাক্তৰ আছিল। মই এতিয়া একো বুজি পোৱা নাছিলোঁ আৰু এনেকৈ 4-5 ঘণ্টা হৈ গৈছিল মোৰ অপাৰেশ্যন কৰি কৰি। তাৰপিছত কি হ'ল মোৰ একো মনত নাই। যেতিয়া মই চকু মেলিলোঁ তেতিয়া মই এখন বিচনাৰ কাষত মোৰ মাক দেখিছিলোঁ। সেইটো সময়ত মা মোৰ ওচৰলৈ আহিছিল। মই তেতিয়া ওচৰে পাজৰে চকু ফুৰালোঁ, কিন্তু মই মোৰ সন্তানক ক'তো দেখা নাপালোঁ। মই ওচৰত থিয় হৈ থকা এগৰাকী নাৰ্ছক সুধিলোঁ। তেতিয়া মোক ক'লে যে আপোনাৰ অপাৰেশ্যন হৈছে, আপুনি অলপ আৰাম কৰক। মোৰ মা দেউতাক বহুত চিন্তা কৰি থকা দেখিছিলোঁ মই। তেতিয়াই ডাক্তৰ আৰু হস্পিটেলৰ মালিক 2জন মোৰ কেবিনলৈ সোমাই আহিল। তেতিয়া মই ডাক্তৰক সুধিলোঁ যে মোৰ কেঁচুৱাটো ক'ত। মোৰ কথাত ডাক্তৰে ক'লে যে তোমাৰ কাৰণে আমাৰ হস্পিটেলত এনেকুৱা কিবা এটা হ'ল যি আগতে কেতিয়াও হোৱা নাছিল আৰু তাৰ বাবে আমাৰ হস্পিটেলখন বিখ্যাত হৈ যাব। অলপ পিছতে মিডিয়া মানুহো আহি পাইছিলহি। তেওঁলোকে তোমাৰ সাক্ষাৎকাৰ ল'ব যদিহে তুমি অনুমতি দিয়া। তেনে সময়তে মোৰ শাহুমা আৰু মোৰ স্বামী তাত উপস্থিত হৈছিলহি। শাহুমাই আহিয়েই মোৰ মাক কথা শুনাবলৈ ধৰিলে যে আপোনাৰ ছোৱালী ঘৰৰ পৰা পলাই আহিছে আৰু ঠিকনা নাই গোটেই নিশা ক'ত কাৰ লগত কি কৰি আছিল। আমি এনেকুৱা বোৱাৰীক ঘৰত ৰাখিব নোৱাৰোঁ, আমি ডিভোৰ্চ দিম আৰু নানা ধৰণৰ কথাবিলাক তেওঁ তেতিয়া কৈয়ে আছিল। তেতিয়াই মোৰ দেউতাই খং কৰি তেওঁলোকক ক'লে যে আপোনালোকে দেখা নাছিল নে ছোৱালীজনীৰ কি অৱস্থা হৈ আছিল। মোৰ স্বামীয়ে মোক ক'লে যে এতিয়াতো মই তোমাৰ লগত এটা পলো থাকিব নোৱাৰোঁ, মই এতিয়া তোমাৰ পৰা ডিভোৰ্চ বিচাৰোঁ। এই সকলোবিলাক দেখি মই এতিয়া কান্দি আছিলোঁ যে গোটেই নিশা মই মৃত্যুৰ সৈতে যুঁজি আছিলোঁ আৰু এওঁলোকে এতিয়া এইবিলাক কথা লৈ লাগি আছে। এতিয়া কথাবিলাক শুনাৰ পিছত ডক্তৰে জোৰ জোৰকৈ চিঞৰি উঠিল আৰু মোৰ স্বামীক ক'লে যে আপুনি তাইৰ লগত থকাৰ যোগ্যও নহয়, কাৰণ আপুনি তাইৰ লগতে আৰু 4টা জীৱনক বিপদৰ মুখত পেলাইছিল। সেয়া শুনি মই আচৰিত হৈ পৰিলোঁ। তেতিয়া ডাক্তৰে ক'লে যে তুমি 4টা সন্তান জন্ম দিছা, তাৰে 2জনী ছোৱালী আৰু 2টা ল'ৰা সন্তান। সেয়া শুনি মোৰ শাহু আৰু স্বামী একেবাৰে নিথৰ হৈ পৰিছিল। তেতিয়াই হস্পিটেলৰ মালিকে কৈ উঠিল যে তুমি যেনেকৈ ল'ৰাকেইটাৰ কাৰণে কাপোৰ কেইযোৰমান বনাই আনিছিলা, তেতিয়াই আমি গম পাইছিলোঁ যে তোমাক নিশ্চয় বেয়া ব্যৱহাৰ কৰি থকা হৈছে। সেইকাৰণে আজি আমি সকলোৰে আগত ক'ব বিচাৰোঁ যে এই কেঁচুৱাকেইটাৰ লালন পালন আৰু লিখা পঢ়াৰ সকলো দায়িত্ব আমাৰ।
তেনে সময়তে মোৰ স্বামী আৰু শাহুমাই ইংগিতেৰে কিবা কথা পাতিবলৈ ধৰিলে আৰু তেওঁলোকে এতিয়া মোক ক্ষমা বিচাৰিবলৈ ধৰিছিল। কিন্তু এতিয়া মই তেওঁলোকৰ হাত মোৰ ওচৰৰ পৰা গুচাই দিছিলোঁ আৰু ক'লোঁ যে অলপ আগতে আপোনালোকে ডিভৰ্চৰ কথা কৈ আছিল। মই এটা নিশা কাৰোবাৰ লগত কটাইছোঁ বুলিও কৈ আছিল আপোনালোকে। কিন্তু এতিয়া যেতিয়া গম পালে যে সন্তানৰ দায়িত্ব বেলেগে ল'বলৈ সাজু হৈ আছে, তেতিয়া আপোনালোকৰ মনটো এতিয়া ঘূৰি গ'ল। মই এতিয়া তেওঁলোকৰ লগত নগ'লোঁ। 5 দিনৰ পিছত মোক ডিভৰ্চ দিলে। মাৰ ঘৰলৈ যোৱাৰ পিছত মোৰ স্বামীয়ে বহুতবাৰ মোৰ ওচৰলৈ আহিলে আৰু মোক বাৰে বাৰে ক্ষমা বিচাৰিবলৈ ধৰিছিল। কিন্তু হয়তো মোৰ ভিতৰৰ মাগৰাকীয়ে তেওঁলোকক ক্ষমা কৰিবলৈ নিবিচাৰিলে। যদি মই সেইটো সময়ত হস্পিটেল গৈ নাপালোহেঁতেন, তেনেহ'লে হয়তো আজি মই আৰু মোৰ এই 4টা সন্তান এই পৃথিৱীত নাথাকিলেহেঁতেন। আচলতে এগৰাকী নাৰীয়ে নিজৰ ওপৰত হোৱা সকলো অত্যাচাৰ সহ্য কৰিব পাৰে, কিন্তু যেতিয়া কথা নিজৰ সন্তানৰ ওপৰত আহি যায়, তেতিয়া তেওঁ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু হৈ যায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।